নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ পঞ্চম অধ্যায় আৰু এই পঞ্চম অধ্যায়ৰ সাব ইউনিট সোণোৱাল কছাৰীৰ বিহুৰ পৰম্পৰা। এই ইউনিটটোৰ পৰা যিখন অনুশীলন আছে এই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আসন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাবলৈ। তাৰ উপৰিও তোমালোকে আগৰ ইউনিট কেইটাৰ ভিডিঅ'সমূহ চোৱা নাই যদি মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ আগৰ ইউনিট কেইটাৰ প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে চাব পাৰিবা। প্ৰশ্ন নম্বৰ 6, সোণোৱাল কছাৰীৰ হুঁচৰি শব্দটোৰ কেনেকৈ উৎপত্তি হৈছিল? উত্তৰ হ'ব, সোণোৱাল কছাৰীসকলে হা যোগ চৌ যোগ ৰি সমান হুঁচৰি বুলি কয়। হা মানে মাটি, চৌ মানে মংগল, ৰি মানে পৰম্পৰা ৰক্ষা কৰা। ভূমি কৰ্ষণেৰে উৎপাদন কৰি পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে আৰু সামূহিকভাৱে সম্প্ৰীতিৰে জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যে নীতি নিয়মৰ পৰামৰ্শৰে সৃষ্টি যোজনাবোৰে সোণোৱাল কছাৰীৰ হুঁচৰি গীত। প্ৰশ্ন নম্বৰ 7, সোণোৱাল কছাৰীসকলৰ থিয় গীত আৰু বৰগীত কাক বোলে? উদাহৰণ দিয়া। সাধাৰণতে পোহাৰী গীতৰ পিছতে থিয় গীত গোৱা হয়। কেতিয়াবা হুঁচৰি গাই যাওঁতে কোনো এঘৰৰ কিবা কাৰণত ঔষধ লগাৰ ফলত হুঁচৰি গাব নোৱাৰিলে সেই ঘৰ বাদ দি হুঁচৰি গাই গৈ থাকিব লগা হ'লে পুনৰ বাদ পৰা ঘৰত হুঁচৰি গাবলৈ হ'লে টকাডাল ঘূৰাই নানি থিয় গীতেৰে আৰম্ভ কৰিব লগা হয়। গাঁৱৰ বাহিৰত গাব লগা হ'লেও এই গীত গাব লাগে। থিয় গীতৰ উদাহৰণ হ'ল ঘোষা। হাঁচতি এ ধন পৰা নৈ হায়ে কি অহায়া হয়। আৰু গুটিটো হৈছে পূৰ্বক এসেৱা পশ্চিমক এসেৱা, চাৰিক চাৰি সেৱা কৰোঁ, চন্দ্ৰক এসেৱা সূৰ্যক এসেৱা কৰোঁ বহুমতীক সেৱা। ঘৰত আছে ঐ কুবেৰ কালিকা তেওঁলৈ এসেৱা কৰোঁ, গাঁৱত আছে ঐ গাঁৱৰ চাৰি বুঢ়া তেওঁলৈ এসেৱা কৰোঁ। থালত আছে ঐ থাল ডাঙৰীয়া তেওঁলৈ এসেৱা কৰোঁ, লাইনাত আছে ঐ গজাই ডাঙৰীয়া তেওঁলৈ এসেৱা কৰোঁ, শদিয়াত আছে ঐ চাৰিশাল গোসাঁই তেওঁলৈ এসেৱা কৰোঁ ইত্যাদি। বৰগীত। গোহাৰী গীত গোৱাৰ পিছত বৰগীত গাবলৈ হ'লেও এশাৰী হ'লেও থিয় গীত গাব লগা হয়। বৰগীতৰ উদাহৰণ হ'ল ঘোষা। হা চৰি নায়ে হেই, হা চৰি নায়ে হেই গুটি, ইয় মদন মানিকিয়াল ঐ, বৰ হাজোৱাল সৰু হাজোৱাল হেই, ইয় হাগৰাল মুক্তালৈ, ইছমাল ফৰমাল হেই, ইয় কুমৰাল ডিঙিয়ালৈ, আঠুৱাল লাঠিয়াল হেই ইত্যাদি। বৰগীতৰ অন্তত সামৰণি গীত গোৱা হয়। হুঁচৰণিত সামৰণিৰ লগে লগে গৃহস্থই সেৱা জনায়। সেৱা জনোৱাৰ পিছত হুঁচৰিৰ টকাডাল ঘৰৰ পদূলিৰ বাহিৰত থৈ বিহু মাৰে। বিহু মাৰি বিহুৰ সুৰতে আশীৰ্বাদ জনাই অন্য এঘৰলৈ ৰাওনা হয়। প্ৰশ্ন নম্বৰ 8, সোণোৱাল কছাৰীসকলে হুঁচৰি গাই শেষ হ'লে হুঁচৰি কেনেকৈ উৰুৱায়? সোণোৱাল কছাৰীসকলে গাঁওখনত হুঁচৰি গাই শেষ হ'লে হুঁচৰি উৰুওৱা অনুষ্ঠান পালন কৰে। সেইদিনা সকলোৱে গীত গাই সামৰণি গীতেৰে বিহু সামৰি দীঘল বাঁহৰ টকাডাল আলফুলকৈ গাঁৱৰ পশ্চিম দিশে সেৱা জনাই থৈ আহে। সেইদিনা মূলতঃ খ্ৰিং খ্ৰিং বাইথ মন্দিৰৰ ৰাজাগুৰুৰ বৰঘৰৰ বৰচঙাত থকা নজোৰ টকা মাৰিৰে 18 জন দীঘল টকাডালত কোবাই কোবাই হুঁচৰি গায়। যেতিয়া দীঘল টকাডাল বিসৰ্জন দিয়ে তেতিয়া 9 জনে সেই টকা মাৰিৰে সামৰণি গীত গাই ৰাজাগুৰুৰ বৰঘৰৰ বৰচাঙত টকা মাৰিবোৰ থৈ সেৱা জনায়। তাৰ পিছত সকলোৱে মিলি জুলি ভোজ ভাত খাই ঘৰা ঘৰি যায়। কিছুমান নিৰ্দিষ্ট গাঁৱত পুৰাতনীয়া নীতি অনুসৰি হুঁচৰি উৰুৱাৰ দিনা হাগ্ৰা নাচ বহুৱা নাচ অনুষ্ঠিত কৰে। সকলো গাঁৱত এই বিধান নাই। প্ৰশ্ন নম্বৰ 9, সোণোৱাল কছাৰীৰ হুঁচৰিত টঙালীৰ অৰ্থ কি? টঙালীৰ অৰ্থ কি? সোণোৱাল কছাৰীৰ বিহু মাৰি সংগ্ৰহ কৰা পুঁজিক টঙালী বোলে। বিহুৰ শেষত টকা পইচা চেলেং গামোচা হিচাপ কৰি গাঁৱৰ বিষয়ববীয়াসকলক সম্বৰ্ধনা জনায় আৰু সংগৃহীত ধনেৰে বছৰটোৰ কাম কাজৰ আঁচনি প্ৰস্তুত কৰে। প্ৰশ্ন নম্বৰ 10, হাত বিহুৰ তাৎপৰ্য কি? সোণোৱাল কছাৰীসকলে আঞ্চলিক ভিত্তিত হাত বিহু অনুষ্ঠিত কৰে।
হাত বিহু হৈছে মেলা বা বজাৰ বিহু। লোকবিশ্বাস মতে এই মেলা বিহু বলি ৰজাই অনুষ্ঠিত কৰি যাক যি লাগে তাকেই দিছিল। গৰখীয়া ল'ৰাহঁতেও সেই মেলাত নাচি বাগি থাকোঁতে ভগৱানে গৰখীয়াহঁতৰ লগত বাওনা ৰূপ ধৰি দানবীৰ বলি ৰজাৰ ওচৰত 3 খোজ মাটি বিচাৰিছিল। দানবীৰ বলি ৰজাই একো ভাবি নাচাই য'তেই ইচ্ছা ত'তেই ল'বলৈ সন্মতি দিয়ে। তেতিয়া ভগৱানে বাওনাৰ পৰা নিজ ৰূপ লৈ এখোজ স্বৰ্গত, এখোজ মৰ্তত, এখোজ পাতলত দি বলি ৰজাক পাতলপুৰীলৈ পঠিয়াই দিলে। সেয়েহে বিহুৰ আশীৰ্বাদত 303 কুৰি 3 দিনৰ মূৰত বলি ৰজাৰ দুমাহী আহে আৰু যায় বুলি বলি ৰজাক স্মৰণ কৰা হয়।